তো নমস্কাৰ জয় অসম পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ একচুৱেলি এই ভিডিঅ'টো কোনো জাতীয়তাবাদী ভিডিঅ' নহয় একচুৱেলি এইটো নিজৰ মোৰ পাৰ্চনেল ভিডিঅ' বুলি ক'ব নোৱাৰোঁ কিন্তু এইটো এটা হৈছে আমাৰ খিলঞ্জীয়া ল'ৰা যিটো কাম কৰি আছে আজিকালি আপোনালোকে নিশ্চয় গম পায় আমাৰ খিলঞ্জীয়া ল'ৰাই যিকোনো কাম হাতত লৈ এতিয়া ঠিক তেনেকৈ আমাৰ এজন খুব সুন্দৰ নিদৰ্শন কৰিছে আমাৰ টংলাৰে দেই একচুৱেলি এই ভিডিঅ'টো একচুৱেলি মই স্পেচিয়েলি টংলাৰ কাৰণে বনাইছোঁ টংলাবাসী ৰাইজৰ কাৰণে বনাইছোঁ টংলাবাসী ৰাইজৰ সুবিধাৰ্থে মই এই ভিডিঅ'টো বনাইছোঁ কাৰণ কিহৰ কাৰণে মোৰ লগত এজন ভাইটি আছে এওঁ হ'ল কুশল শৰ্মা নমস্কাৰ একেবাৰে সৰু ল'ৰা আমাতকৈ বহুত সৰু ল'ৰা কিন্তু তেখেতৰ যিটো মানে চিন্তাধাৰা সেই চিন্তাধাৰাটো বহুত ওখ কিহৰ কাৰণে তেখেতে ফুড ডেলিভাৰ ছাৰ্ভিচ নামৰ এটা ৱেবছাইট তেখেতে খুলিছে আমাৰ টংলা ল'ৰা হয় তেখেতে ফুড ডেলিভাৰ ছাৰ্ভিচ নামৰ ৱেবছাইট খুলিছে তেখেতে মানে ঘৰে ঘৰে আপোনাৰ ফুডটো ডেলিভাৰ কৰে এতিয়া চাওক আপোনালোকৰ এখেতৰ ৱেবছাইটটো মই ইয়াতে দি দিম আপোনালোকে চাব পাৰিব জাষ্ট বৰ্তমান টংলাতে সীমিত আছে ইয়াৰ পিছত কলাইগাঁও যাব বাকী সকলোতে যাব তথাপিও মই ৱেবছাইটটো দি দিওঁ আপোনালোকে যিকোনো বস্তু চাৰ্চ কৰিব পাৰে চাও ফাষ্ট ফুড চিকেন কিবা কিবি বহুত কিবা কিবি ফাষ্ট ফুড যিমান আইটেম আছে সকলোখিনি চাৰ্চ কৰি তাতে প্ৰাইচ চব লিখা থাকিব আধা ঘণ্টাৰ ভিতৰত যাই পাব এণ্টায়াৰ টংলা আধা ঘণ্টাৰ ভিতৰত টংলাত আপোনাৰ ঘৰত টেবুলত পাবগৈ আপুনি গতিকে আপুনি কষ্ট কৰি আহিবলৈ কি দৰকাৰ বাইকৰ তেল খৰচ কৰি আহিবলৈ কি দৰকাৰ আপোনাৰ পঢ়াৰ ক্ষতি কৰি আহিবলৈ আপোনাৰ কি দৰকাৰ যদি আপুনি ঘৰতে বহি ফাষ্টফুডখিনি পায় গতিকে চাই থাকিব আৰু সকলোখিনি মই দেখুৱাই দিম কেনেকৈ কি কৰিব লাগে বাকি কিবা কোৱা আৰু থ্যাংক ইউ ভমন্দা সাপোৰ্ট কৰি আছে সাপোৰ্ট কৰিব লাগিব যেটা আমাৰ ল'ৰা ন আমাৰ অসমীয়া ল'ৰা আমাৰ খিলঞ্জীয়া ল'ৰা আমাৰ অসমৰ ভূমিপুত্ৰ ল'ৰা আমি সাপোৰ্ট কৰি আছো আৰু সাপোৰ্ট কৰি যাম আৰু আপোনালোকে ফাষ্ট ফুডৰ লগত দুপৰীয়া থালি এভৰিথিং এজন মানুহৰ যিখিনি খোৱা নিডেড হয় মানে এজন ৰেষ্টুৰেণ্ট এখনত যি পায় সুইটছ বেভৰেজ আৰু কেক পৰ্যন্ত বাৰ্থডে কেক 30 মিনিটছত পাই যাব মেবি 5-10 মিনিট ডিফাৰেন্স থাকিব পাৰে ট্ৰেফিকৰ কাৰণে তোমাৰ এনে তোমাৰ ঠিক আছে আমি দিনত বাৰু পালো নিখা মানে কেইটা বজালৈ পোৱা যাব ৰাতিপুৱা 9টাৰ পৰা ৰাতি 9টা লৈকে ৰাতি 9টা লৈ ৰাতি 9টাটো মানুহ ঘৰৰ পৰা ওলাবলৈ ভয় কৰে নহয় জানো এতিয়া যেটো ঠাণ্ডাৰ দিন বা ঠাণ্ডাত ওলাই যাবলৈ ইচ্ছা নকৰে ঘৰৰ ল'ৰা ছোৱালী কেইটাই পাপা মই চাও খাম মমো খাম নহয় জানো আপোনালোকৰ ঘৰ নিশ্চয় এই কামটো কৰে গতিকে চিন্তাৰ কোনো কাৰণ নাই এতিয়া আপুনি বাইট মি ৱেবছাইটত যাওক সকলোখিনি চাৰ্চ কৰক মমো লাগে চাও লাগে চিকেন ফ্ৰাই লাগে চিকেন ডাল যি লাগে আপোনাক চাৰ্চ কৰক মোবাইলত হাতে হাতে টিপি দিয়ক আৰু আমাৰ ভাইটিৰ নিচিনা আৰু বহুত আছে দিয়াচোন ভাইটি অনাৰ হয় গতিকে ভাইটিয়ে আপোনালোকৰ ঘৰৰ টেবুলত আপোনাৰ হাতত সেই ডিছখন আহি জমা দিব আহি গতিকে বিশেষ নকওঁ আমনি পাব তথাপিও টংলাবাসীৰ বাবে অতি সুখবৰ চাই থাকিব আৰু চাৰ্চ কৰিব বাইট মি ফুডছ.in তেতিয়াহ'লে বন্ধুসকল পোনপ্ৰথমে আপোনালোকে যাব লাগিব গুগল ক্ৰমলৈ আপোনালোকে গুগল ক্ৰমলৈ যাব লাগিব আৰু ইয়াতে আপোনালোকে চাৰ্চ কৰিব লাগিব আপোনাৰ পছন্দৰ যি বস্তু লাগে আপোনাক সেইটো চাৰ্চ কৰিব কিন্তু তাৰ আগতে আপুনি চাৰ্চ কৰিব লাগিব ইয়াতে যিহেতু মোৰ পেজটো খোলা আছিলে গতিকে মই গুগল ক্ৰমলৈ যাওঁ আৰু ইয়াতে চাৰ্চ কৰোঁ বাইট মি BITEME বাইট মি ফুডছ.in এনেকৈ ওপৰলৈ আহিব আপোনালোকে গ'ত ক্লিক কৰি দিব তাৰপিছত তেওঁলোকৰ মেনুখন দেখাব চাওক এয়া মেনুখন দেখাইছে কিন্তু মেনুখন দেখুৱাৰ আগত এটা এডভাৰটাইজমেণ্ট কৰিছে সেইটো হৈছে আপুনি যদি 1000 টকাৰ ভিতৰত কিবা বস্তু লয় তেতিয়াহ'লে আপুনি পাব 2 লিটাৰৰ মাউণ্টেন ডিউ ফ্ৰী আপুনি এইটো ফ্ৰী পাব কিন্তু 1000 টকাৰ ভিতৰত আপুনি ল'ব লাগিব তাৰপিছত আপুনি এইটো বেক কৰি দিব তাৰপিছত আপোনালোকে দেখিব এনেকৈ শ্লাইড কৰিব দেখিব বহুত ধৰণৰ বস্তু আছে ইয়াতে ডাল ফ্ৰাই তাৰপিছত চিকেন বিৰিয়ানী এনেকৈ আপোনালোক যি লাগে আপোনালোকে ইয়াতে পাব এনেকৈ শ্লাইডিং কৰি থাকিব আপোনাৰ যিটো পচন্দ হয় আপোনালোকে সেইটো ইয়াৰ পৰা দিব পাৰিব ধৰক মই একেবাৰে কম ৰেঞ্জৰ কিবা এটা দিওঁ চিকেন লেগ পিচ এইটো মই ইয়াতে দিম এইটো মই এড কৰিম ইয়াতে যিটো এড আছে ইয়াতে আপুনি ক্লিক কৰি দিব তাৰপিছত আপোনালোকে দেখিব ইয়াতে আপুনি যদি কিবা ইয়াতে লিখিব বিচাৰে মানে জ্বলা কম লাগে জ্বলা বেছি লাগে নিমখ কম লাগে নিমখ বেছি লাগে এনেকৈ আপুনি ইয়াতে লিখি দিব পাৰিব তাৰপিছত আমি কি কৰিম ইয়াতে আপোনাৰ কোৱান্টিটি আছে যে আপোনাক যদি এখন লাগে দুখন লাগে মানে আপুনি কেইটা বিচাৰে সেইটো আপুনি ইয়াতে প্লাছ কৰি গ'লে হ'ল তাৰপিছত আপুনি ইয়াতে এড টু কাৰ্ট কৰিব লাগিব এটা মই ক্লিক কৰি দিলোঁ এড টু কাৰ্ট এতিয়া এইটো ছাকচেছ হৈ গ'ল ৰাইট চাইড মাৰি দিলে আমি এতিয়া কি কৰিম চেক আউট কৰিম এইটো অপশ্যন দেখিছেনে চেক আউট ইয়াত ক্লিক কৰিম আমি ইয়াত ক্লিক কৰিলে দেখিব আপোনালোকৰ ইয়াতে এটা টাইম দিয়া আছে মানে চিলেক্টেড ডেলিভাৰী টাইম ইয়াত আপুনি চাব ধৰক ইয়াতে ক্লিক কৰি দিব ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ টাইম লিখা আছে আপুনি কোনটো টাইমত আপোনাৰ সেই ডিছখন আপুনি হাতত বিচাৰে গতিকে সেই টাইমটো আপুনি চিলেক্ট কৰিব লাগিব ধৰক মই ইয়াতে 9:30 চিলেক্ট কৰি দিলোঁ দিয়াৰ পিছত ইয়াতে চাওক ইউৰ অৰ্ডাৰ মানে মোৰ অৰ্ডাৰটো দেখুৱাৰ পিছত ইয়াতে এটা 20 টকা এটা চাৰ্জ ল'ব তেওঁলোকে 20 টকাৰ চাৰ্জ ল'ব যিহেতু আপোনাৰ ডিছখনৰ দাম আছিলে 70 টকা ডেলিভাৰী চাৰ্জ 20 টকা কাৰণ যিহেতু
এজন ব্যক্তি তালৈকে আপোনাৰ ঘৰলৈকে সেই প্ৰডাক্টটো বা সেই ডিছখন আপোনাৰ হাতলৈ দিব গতিকে নিশ্চয় চাৰ্জ লোৱাটো স্বাভাৱিক কথা গতিকে চাৰ্জ এটা ল'ব গতিকে এনেকৈ কোৱাৰ পিছত আপুনি ইয়াতে আপোনাৰ যিহেতু মই লগ ইন কৰা নাই গতিকে মই লগ ইন কৰাৰ পিছত আপোনালোকে লগ ইন কৰি ল'ব এতিয়া ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ আপুনি কেছ দিব পাৰে বা আপুনি অনলাইন পে' কৰিব পাৰে আপোনাৰ বস্তুটো আপোনাৰ ঘৰলৈ গুচি যাব তেতিয়াহ'লে অৰ্ডাৰ কৰিব